গোটেই যাত্ৰাটোত আমি কিছুমান কথা লক্ষ্য কৰিলোঁ যে ইয়াৰ মানুহখিনিৰ লগত কথা বতৰাও পাতিলোঁ। ইয়াতে থকা লোকেল মানুহখিনি বা ফুৰিবলৈ অহা ফৰেনাৰো পাইছোঁ, কিছু ফৰাচী মানুহ পালোঁ, ইজৰাইলী পালোঁ। কথা বতৰা পাতোঁতে গম পাইছোঁ যে তেওঁলোকেও ইয়ালৈ আহিছিলে কিছু মানুহে। এই যে পৰিৱৰ্তনটো সকলোতে হৈছে আৰু এই জলবায়ু পৰিৱৰ্তনৰ সময়ত মানে যিবিলাক পৰিৱৰ্তন হৈছে তাক ৰোধ কৰিবলৈ যিখিনি কাম কৰণীয় আছে সেই সম্পৰ্কে ৱাকিবহাল মহলে যেতিয়া কোনো পদক্ষেপ নলয় আমি তাকেই ক্লাইমেট চাইলেঞ্চ বুলি কওঁ। আৰু এই ক্লাইমেট চাইলেঞ্চ বা জলবায়ু নীৰৱতাৰ ফলত সমগ্ৰ মানৱ জাতিটোৱে ভুগিবলগীয়া হৈছে। আমি এই ঠাইবিলাক দেখিলে আমাৰ মন ভাল লাগে। এতিয়া গৰমত ছাতি ফুটি অৱস্থা এটাত থকা মানুহ এজনে যদি আহি এনেকুৱা এখন ঠাই পায়হি, কাৰণো ভাল নালাগিব? ভালটো লাগিবই, সকলোৰে ভাল লাগিব। আৰু এই মনোৰম দৃশ্য দেখি কোনে বেয়া পায়? ইমানখিনি সেউজীয়া চাৰিওফালে ভাল লাগে, কিন্তু এই সেউজীয়াখিনি সেউজীয়া হৈ থাকিবনে? আৰু এই সেউজীয়াখিনি সেউজীয়া হৈ থাকিবলৈকে কিছু কাম কৰিবলগীয়া আছে। আমি সেইখিনি কথাকে ক'বলৈ, সেইখিনি কথা পাতিবলৈ এইদৰে চাইকেল লৈ ওলাই আহিছিলোঁ। যাত্ৰা পথত আমি কিছু মানুহ পাইছোঁ যিসকলে আমাৰ লগত এইবিলাক বিষয়ত কথা বতৰা পাতিছে। ঠায়ে ঠায়ে আমাক ৰখাই লৈ কিছু মানুহে ফটো উঠিছে, আমাৰ লগত এইবিলাক বিষয়ত কথা পাতিছে। তাৰ পৰা আমি কিছুমান কথা গম পাইছিলোঁ। তই কচোন ঐ, দুই এটা এই যে মানুহটোৰ কথা বতৰা পাতিলোঁ, ভাল লাগিলে কথা বতৰাবিলাক। মানে বিশেষকৈ তেখেত বহুত ছাপোৰ্ট কৰিছে আমাক। আৰু বেলেগনো কি আৰু যিমানখিনি ক'ব লগা তেখেতৰ বিষয়ে কৈছে আৰু আমাৰ বিষয়েও কৈছে। ৰাম গোটেই জাৰ্ণিটোক লৈ পেলাই তোৰ ক'ব লগা? জাৰ্ণিটো কৰি ভালে লাগিল। বেলেগ বেলেগ ধৰণৰ মানুহ লগ পালোঁ, বেলেগ বেলেগ বস্তু শিকিলোঁ। ক'ত কেনেকুৱা কি চলে, মানে পৃথিৱীটোত কেনেকুৱা কি চলিছে, বেলেগ কাণ্ট্ৰিৰো মানুহ পালোঁ। তাৰে কাণ্ট্ৰিৰ কথা জানেই। আমি আমাৰ যাত্ৰাটোৰ বিষয়ে কৈছোঁ, আমাৰ যাত্ৰাৰ উদ্দেশ্যটোৰ বিষয়ে কৈছোঁ। আৰু আমি লাগি আছোঁ। এইটো ইয়াতে শেষ নহয়। এতিয়ালৈকে অত্যন্ত গৰম আৰু ৰাতি আনকি আমি বহুত দেৰিলৈকে মাটিত টেণ্ট পাৰি হোৱাৰ পিছতো বহুত দেৰিলৈকে গৰমত আমি দিগদাৰ পাইছিলোঁ। এইফালে আহিলে যে ওপৰলৈ উঠি অহা যায়, এই মেঘালয়খনত মেঘ আৰু বৰষুণে বতৰৰ সেই সলনিটো কৰি দিয়ে। কিন্তু আজি কিছু বছৰ ধৰি এই কথাটো আৰু সেই আগৰ নিচিনা হৈ থকা নাই। যিসকলে আগতে, আমিতো আৰু এই কেইদিনমানহে হৈছে এইফালে আহিছোঁ, যিসকলে আগতে আহিছে এইবিলাক ঠাইলৈ, শ্বিলং, চেৰাপুঞ্জী, এসময়ত শ্বিলঙতেই বৰফ পৰিছিলে।